প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে তিতাবৰ সমষ্টিৰ বাবে নিবনুৱা ল'ৰাৰ কাৰণে 100খন অটো আহিছিল। সেই অতুল অটোখিনি অহা সময়ত তিতাবৰ কংগ্ৰেছৰ নেতা যতীন পাঠক ডাঙৰীয়াৰ ঘৰত ফাইনেন্সৰ মানুহবিলাক আহি বাহৰ পাতিছিলে। বাহৰ পতাৰ পিছত তাতেই আপোনাৰ প্ৰতিজন ল'ৰাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, চেকবুক আৰু ব্লেংক কাগজত চহী আৰু এগ্ৰিমেণ্টত 60-70টামান চহী ল'লে। লৈ পেলাই তেওঁলোক গ'লগৈ। যোৱাৰ পিছত প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী নহ'ল। নেক্সট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তাৰপিছতে তেতিয়া যতীন পাঠক ডাঙৰীয়াক সোধা হ'ল যে এই গাড়ীবিলাকৰ ফাইনেন্সৰ মানুহখিনি আহিছিলে, কাগজ পত্ৰ জমা দিয়া হ'ল, এইখিনি গাড়ী কেতিয়া আহিব? তেখেতে ক'লে এতিয়া চৰকাৰ সলনি হ'ল, গতিকে এইটো স্কিম বন্ধ হ'ল। তাৰপিছতেই 16 চনত কিন্তু 100জন ল'ৰালে গাড়ী ইছ্যু হৈ গ'ল। ডিলাৰে গাড়ীবিলাক দি দিলে, কিন্তু 100জন ল'ৰা ডিলাৰ গৈ গাড়ী নানিলে। কিন্তু এতিয়া সেই 100জন ল'ৰাৰ নামত গাড়ীবিলাক চলি আছে, ইনষ্টলমেণ্ট আহি আছে, 0 ডাউন পে'মেণ্ট বুলি কৈছিলে। কিন্তু এতিয়া কোৰ্টৰ পৰা নটিচ আহিছে 22 চন 24 চনত এনেকুৱাত যে আপোনালোকৰ ইমানখিনি পইচা ডিউ হৈ আছে, আপোনালোকে সোনকালে পৰিশোধ কৰক। কিন্তু এতিয়া 100জন ল'ৰাই গাড়ীয়ে নাপালে। সেই 100খন গাড়ী কোন জড়িত হৈ আছে, ইয়াত কোন জড়িত হৈ আছে, সেইখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত কৰি উলিয়াই দিব লাগে, যাতে এই নিবনুৱা ল'ৰাখিনি এতিয়া বহিবলগীয়া হৈছে। কোৰ্টৰ নটিচ আহিছে যে 1 মাৰ্চত কলিকতা উকিলৰ কোৰ্টত মানে উপস্থিত হ'ব লাগিব। নন বেইলেবল ৱাৰেণ্ট আহিছে। এইটো এটা ইমান মানে আপোনাৰ স্কেণ্ডেল। এই স্কেণ্ডেলটোত কোন জড়িত হৈ আছে? আমাৰবিলাকৰ নামত অহা গাড়ী কোনে ডিলাৰৰ পৰা ৰিচিভ কৰি আনি কাক বিক্ৰী কৰি দিলে, বা এতিয়া আমাৰ নামত থকা গাড়ীখন আমাৰ নামত নাই, বেলেগৰ নামত চলি আছে। আমাৰতো চাইন নোহোৱাকৈ বেলেগেতো ট্ৰেন্সফাৰ কৰিব নোৱাৰে। তদন্ত বিচাৰিছোঁ যাতে হস্তক্ষেপ কৰে মুখ্যমন্ত্ৰী মহোদয়ে CM ভিজিলেন্সৰ দ্বাৰা, যাতে এই ৰৌ বৰালি কোন জড়িত হৈ আছে, ইয়াত জড়িত সেইসকলক চিনাক্তকৰণ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। মোৰ নামত 2 লাখ টকা আহিছে। এতিয়া কলকাতা কোৰ্টৰ পৰা নটিচ আহিছে 1 মাৰ্চত তাত হাজিৰ হ'ব লাগে। এতিয়া তাত যাবৰ কাৰণে আমাৰ পইচা পাতি নাই, নিবনুৱা ল'ৰা আমি কাম কৰি খাওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তদন্ত কৰি আমাক উদ্ধাৰ কৰে যেন। গাড়ী মই নাই পোৱা। আমাৰ নামত কোনে গাড়ী লৈছে সেইবোৰ একোৱেই নাজানো। আমি এতিয়া নটিচ আহোঁতেহে গম পাওঁ যে আমাৰ নামত গাড়ী আছে। এই দুৰ্নীতিটো কোনে কৰিছে বুলি ভাবিছে আপোনালোকে? এতিয়া নাজানিম নহয়, ফাইনেন্সে কৰিছে নে কোনে কৰিছে, আমি একোৱেই গম নাপাওঁ। এতিয়া যেতিয়া নটিচ আহিছে তেতিয়াহে 5 বছৰ পিছত নটিচ আহিছে, তেতিয়াহে গম পাওঁ যে আমাৰ নামত গাড়ী চলি আছে বেলেগত। আপোনাৰ কিমান টকা আছে? মোৰ প্ৰায় 15 লাখ টকা দেখাইছে। কি ক'ব আপুনি এই মুহূৰ্তত? মই এইটোৱে ক'ম যে আমাক মুখ্যমন্ত্ৰীৰ দ্বাৰা তদন্ত কৰি আমাক এই সমস্যাটোৰ পৰা সমাধানৰ উপায় লাগে, আৰু যিসকলে এই স্কেমটোত জড়িত তেওঁলোকক উচিত শাস্তি দিব লাগে। এই স্কেমটোত কোনে কৰিছে বুলি ভাবে আপোনালোকে? এইটো ফাইনেন্স কোম্পানী, নতুবা সেই সময়ত যিসকল চৰকাৰ জড়িত আছিল তেওঁলোকৰো হ'ব পাৰে। আমি 16 চনত যেতিয়া আমি সেই সময়ত তৰুণ গগৈ চৰকাৰ আছিল, আমি যতীন পাঠকৰ ঘৰত গৈ আমি ডকুমেণ্টছখিনি জমা দিছিলোঁ। আমি সেই সময়ত আমি এপে পাম বুলিয়েই ভাবিছিলোঁ, কিন্তু চৰকাৰ বদলি হ'ল। যতীন পাঠকক সুধি জানিব পাৰিলোঁ যে চৰকাৰ বদলি হ'ল কাৰণে এই স্কিমটো বন্ধ হ'ল। কিন্তু আমি ভাবিলোঁ তেতিয়া স্কিম বন্ধ হ'ল, আমাৰ গ'ল আৰু আমি নাপালোঁ, আমি বাদ দিলোঁ। কিন্তু যেতিয়া 22 চনত আমাৰ নামত যেতিয়া নটিচ আহিছে তেতিয়াহে আমি ভাবিছোঁ যে আমাৰ নামত গাড়ী চলি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।